খবৰ আছে যেটো খবৰ দেশবাসী খুখি কৰিব নে দুখী কৰিব সেই খবৰটো আমি নাজানো কিন্তু দুৰ্ভাগ্যজনক বিষয়টো হৈছে যে তুলকৰ বৃদ্ধি হ'ব এই তুলকৰ বৃদ্ধি হলে কাৰ ভাল হ'ব কাৰ বেয়া হ'ব ভাল খবৰ সেই সকলৰ বাবে ভাল খবৰ চৰকাৰৰ বাবে বেয়া খবৰ জনতাৰ বাবে তুলকৰ বৃদ্ধি হ'ব মাছ নিখাৰ পৰা সবিশেষ জনাব বিচাৰিছো এই মুহূৰ্তত বিগ ব্ৰেকিং আজিৰ দিনটোৰ মাছ নিখাৰ পৰা আজি নিখা 12 বজাৰ পৰা বৃদ্ধি হ'ব টুল টেক্স বৃদ্ধি হ'ব এই মুহূৰ্তৰ ডাঙৰ খবৰ টুল টেক্স বৃদ্ধি হ'ব ইতিমধ্যে সিদ্ধান্ত লৈছে টুল টেক্স বৃদ্ধি হোৱাটো চূড়ান্ত হৈ পৰিছে আৰু আজি নিখাৰ পৰা নিখা 12 বজাৰ পৰা টুল টেক্স বৃদ্ধি হ'ব ৰাজ্যত টুল টেক্স বৃদ্ধি হ'ব এই সন্দৰ্ভত ইতিমধ্যে সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু টুল টেক্স বৃদ্ধি হ'ব কি টুল গেটত কৰ বৃদ্ধি হ'ব হে আমি আপোনালোকক জনাবলৈ গৈছো প্ৰতিখন টুল গেটতে কৰ বৃদ্ধি হ'ব টুল টেক্স বৃদ্ধি হোৱাক লৈ প্ৰতিক্ৰিয়া আৰম্ভ হৈছে ৰাজ্যত টুল টেক্স বৃদ্ধি হ'ব আজি নিখা 12 বজাৰ পৰা মাত্ৰ কেইটামান মুহূৰ্ত তাৰ পিছতে যদি আপুনি টুল গেট পাৰ হ'বলগীয়া হয় তেনেহলে আপোনাৰ টুল কৰ বৃদ্ধি পাব 3 পৰা 5% বৃদ্ধি পাব আজি নিখা 12 বজাৰ পৰা বৃদ্ধি হ'ব টুল টেক্স ডাঙৰ খবৰ জনাইছো টুল টেক্স বৃদ্ধি হ'ব আজি নিখা 12 বজাৰ পৰা কোনে কি মন্তব্য কৰিব বিচাৰিব এই সন্দৰ্ভত টুল কৰ বৃদ্ধি হোৱাক লৈ বিভিন্নজনে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে লোকসভা নিৰ্বাচনৰ ফলাফল ঘোষণালৈ মাত্ৰ কেইটামান মুহূৰ্ত কিন্তু তাৰ পূৰ্বে টুল টেক্স বৃদ্ধি ফলাফল 4 জুনত ঘোষণা হ'ব সন্মুখত আজি টুল টেক্স বৃদ্ধি কৰিছে আৰু আজিৰ দিনটোৰ ডাঙৰ খবৰ হৈছে যে লোকসভা নিৰ্বাচন হৈ যোৱাৰ পিছত টুল টেক্স বৃদ্ধি কৰিছে এই টুল টেক্স বৃদ্ধি কৰাক লৈ বিজেপি চৰকাৰক বিভিন্নজনে সমালোচনা কৰিছে প্ৰসংগ উত্থাপন হৈছে যে টুল টেক্স বৃদ্ধি কৰাক লৈ বিভিন্নজনে মন্তব্য কৰিছে আমি উল্লেখ কৰিব বিচাৰিছো যে টুল টেক্স বৃদ্ধি কৰাক লৈ বিভিন্নজনে মন্তব্য কৰিছে আৰু টুল টেক্স আজিৰ নিখাৰে পৰা বৃদ্ধি হ'ব মাছ নিখাৰ পৰা টুল টেক্স বৃদ্ধি হ'ব এই সন্দৰ্ভত ইতিমধ্যে চূড়ান্ত সিদ্ধান্ত গ্ৰহণ কৰিছে চূড়ান্ত সিদ্ধান্ত লৈছে টুল টেক্স বৃদ্ধি সন্দৰ্ভত চূড়ান্ত সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু প্ৰতিখন টুল গেটৰ কৰ বৃদ্ধি হ'ব ৰহা টুল গেটৰ কৰ বৃদ্ধি হ'ব সোণাপুৰৰ কৰ বৃদ্ধি হ'ব ইতিমধ্যে প্ৰতিখন মদনপুৰ টুল গেটৰ কৰ বৃদ্ধি হ'ব আপুনি যদি পাৰ হ'ম বুলি ভাবিছে টুল গেট তেনেহলে এই মুহূৰ্তত কৰ আপোনাৰ বাঢ়িব পূৰ্বতে যিমান দিছিল তাতকৈ বেছি দিব লাগিব 3 পৰা 5% বৃদ্ধি হৈছে কোনেও ভবা নাছিল যে লোকসভা নিৰ্বাচনৰ পিছত এনে ধৰণৰ খবৰ আহিব কিন্তু নাহিবলগীয়া খবৰ আহিল ভাল খবৰ আহিল চৰকাৰলৈ বেয়া খবৰ আহিল জনতালৈ আৰু আজিৰ দিনটো টুল টেক্স বৃদ্ধিৰ এই খবৰটো ওলোৱাৰ পিছতেই ইতিমধ্যে বিভিন্নজনে মন্তব্য কৰিছে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে আৰু অসমবাসীয়ে কি পালে ভোট গণনাৰ পূৰ্বে অসমবাসীয়ে কি পালে লোকসভা নিৰ্বাচনৰ ফলাফলৰ পূৰ্বে অসমবাসী কি উপহাৰ দিলে টুল টেক্স বৃদ্ধি কৰি অসমবাসীক উপহাৰ দিলে আৰু 3 পৰা 5% টুল টেক্স বৃদ্ধিৰ ইতিমধ্যে সিদ্ধান্ত গ্ৰহণ কৰিছে মাছ নিখাৰ পৰা আজি নিখা 12 বজাৰ পৰা এই মুহূৰ্তৰ ডাঙৰ খবৰ আপুনি এই খবৰটো মনত ৰাখি ল'ব কিয়নো নিখা 12 বজাৰ পৰা আপুনি যদি টুল গেট পাৰ হৈ কৰবালৈ যায় তেনেহলে আপোনাৰ কৰ বৃদ্ধি হ'ব আৰু কৰ বেছিকৈ আপুনি দিব লাগিব সেয়া ইতিমধ্যে নিশ্চিত হৈ পৰিছে আপোনালোকক জনাইছো এই মুহূৰ্তত টুল কৰ বৃদ্ধি হোৱাৰ ইতিমধ্যে সিদ্ধান্ত লৈছে টুল কৰ বৃদ্ধি হ'ব আৰু টুল কৰ বৃদ্ধি কথাটো ইতিমধ্যে চূড়ান্ত হৈছে নিখা 12 বজাৰ পৰা আপুনি যদি কৰবালৈ যায় তেনেহলে আপুনি টুল কৰ বৃদ্ধি পাব আৰু টুল কৰ বৃদ্ধি কৰাৰ সিদ্ধান্তটো কোনে কেনেদৰে চাই সেয়াও গুৰুত্বপূৰ্ণ কিন্তু টুল কৰ বৃদ্ধিৰ বিষয়টোক বহুতেই সহজভাৱে মানি ল'ব পৰা নাই টুল কৰ বৃদ্ধিৰ সিদ্ধান্ত লৈছে গতিকে নিৰ্বাচনৰ ফলাফলৰ প্ৰাক্ষণত এনে ধৰণৰ সিদ্ধান্তক লৈ বিভিন্নজনে আপত্তি কৰিলেও কিন্তু এই আপত্তি নৰজিব এইভাবে নৰজিব যে টুল কৰ বৃদ্ধিৰ চূড়ান্ত সিদ্ধান্ত গ্ৰহণ কৰিছে টুল কৰ বৃদ্ধিৰ চূড়ান্ত সিদ্ধান্ত গ্ৰহণ কৰিছে ইতিমধ্যে এই সিদ্ধান্ত চূড়ান্ত আৰু নিখা 12 বজাৰ পৰা টুল কৰ বৃদ্ধি হ'ব ৰাজ্যত গতিকে ৰাজ্যবাসীৰ অপেক্ষাৰ অন্ত পৰিল লোকসভা নিৰ্বাচনৰ ফলাফলৰ পূৰ্বে এই উপহাৰ পাই গ'ল আমি আপোনালোকক এই মুহূৰ্তত জনাইছো যে লোকসভা নিৰ্বাচনৰ পিছতে লোকসভা নিৰ্বাচনৰ ফলাফলৰ আগতে এনে ধৰণৰ খবৰ নিৰ্বাচনৰ পিছত আৰু ফলাফলৰ আগত এই ভাল খবৰ লাভ কৰিছে
ৰাজ্য চৰকাৰে আৰু বেয়া খবৰ লাভ কৰিছে জনতাই গতিকে এই লোকসভা নিৰ্বাচনৰ ফলাফলৰ প্ৰাক্ষণত এয়া জনতাক উপহাৰ দিলে নেকি এই সন্দৰ্ভতো একাংশই মন্তব্য কৰিছে আৰু আমি জনাবলৈ চেষ্টা কৰিছো যে লোকসভা নিৰ্বাচনৰ ফলাফলৰ প্ৰাক্ষণত ৰাজ্যৰ ছখন টুলগেটত যি টুলকৰ বৃদ্ধি কৰাৰ সিদ্ধান্ত ললে মদনপুৰ মিকিৰাতি হাওগাঁও নাজিৰাঘাট বালাচেৰা মান্দেৰদিছাৰ ৰহা টুলগেটত যি টুলকৰ বৃদ্ধিৰ সিদ্ধান্ত ললে গতিকে কাইলৈৰ পৰা অৰ্থাৎ মাজনিশাৰ পৰা নিশা 12 বজাৰ পৰা আপুনি টুলগেটত কৰ বৃদ্ধি কৰিব লাগিব টুলগেটত আপোনাৰ টুল টেক্স বঢ়াই দিব লাগিব আৰু যেটো আপোনাৰ অনিচ্ছা সত্ত্বেও আপুনি দিব লাগিব কিয়নো কোন কেইখন টুলগেটত ইতিমধ্যে এই সিদ্ধান্ত লৈছে জনাইছো মদনপুৰ মিকিৰাতি হাওগাঁও নাজিৰাঘাট মান্দেৰদিছা ৰহা বালাচেৰা এই টুলগেটত আপুনি কৰ বৃদ্ধি কৰিব লাগিব ছখন টুলগেটত টুলকৰ বৃদ্ধি কৰিছে গতিকে এই সিদ্ধান্ত লোৱাৰ পিছত এনে ধৰণৰ সিদ্ধান্ত গ্ৰহণ কৰাৰ পিছত আপোনাৰ প্ৰতিক্ৰিয়া কি হ'ব হে আপুনি জনাব পাৰিব কিন্তু আপোনাৰ প্ৰতিক্ৰিয়াতে ৰব কিয়নো নিশা 12 বজাৰ পৰা আপোনাৰ কথা নুশুনিব আপোনাৰ প্ৰতিবাদো নুশুনিব টুলকৰ বৃদ্ধি হ'ব আপুনি টুলকৰ দিবলৈ সাজু থাকক